নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোত পুনৰবাৰ স্বাগতম কৰিছোঁ। এলপিপি বন্ধুসকলৰ কাৰণে বহুত এটা ভাল খবৰ। গতিকে গম পাল চাগে আপোনালোকে যোৱাকালি ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰি দিলে আৰু এটা বহুত এটা ভাল খবৰ আহি আছে। গতিকে বহুতে মানে দুখ কৰি আছে যে মোৰ ফাইনেল মেৰিট লিষ্টত নামটো নাহিল বুলি। একো কথা নাই, এতিয়া আপোনালোকৰ ওচৰত এটা ডাঙৰ আৰু এটা ভেকেঞ্চি আহিব গৈ আছে আৰু এইটো স্পষ্টভাৱে মই কোৱা কথা নহয়। ৰমেশ পেগুগোঁড় ডাঙৰীয়া ছাৰে এটা ভাষণত কৈছে আৰু যদি ভাষণটো চোৱা নাই আমাৰ চেনেলত দিয়া আছে, আপোনালোকে ভিজিট কৰি চাব পাৰিব। আৰু সেই ভাষণৰ মতে আপোনালোকৰ ডিচেম্বৰ নহ'লে জানুৱাৰী ইয়াৰ ভিতৰত আপোনালোকৰ নতুন আকৌ এলপিপি টিচাৰ ভেকেঞ্চি মুকলি কৰিব। গতিকে 9 নৱেম্বৰ তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। গম পাই চাগে এলপিপি টিচাৰ ভেকেঞ্চি বহুত বেছি এটা অপেক্ষা কৰিছিলে বন্ধুসকলে। গতিকে এটা তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ আৰু তেওঁলোকে যিহেতু পাই গৈছে। আৰু এটা বন্ধুসকলক ক'ব বিচাৰিছোঁ, যোনটো আপোনালোকৰ নতুন ভেকেঞ্চি ওলাব গৈ আছে, ইয়াৰ ক্ষেত্ৰত বহুতে ভুল কৰিব। আপোনালোকক মই বাৰে বাৰে কৈছোঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে একদম মানে চিৰিয়াছ হৈ যাওক। কাৰণ বন্ধুসকল এটা ভুলৰ কাৰণে আকৌ আপোনালোকে ফাইনেল মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ব লাগিব। ইয়াৰ মেইন ৰিজনটো হৈছে যে আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনটো যোৱাবাৰো কেণ্ডিডেটে ভুল কৰিছে। কিছুমান থাকে আপোনাৰ ৰেড জ'ন হিচাপে, কিছুমান আপোনাৰ থাকে গ্ৰীণ জ'ন হিচাপে। এই দুটা অলপ ভালকৈ চাই ল'ব, ৰেড জ'ন আৰু গ্ৰীণ জ'ন হিচাপে কোনকেইটা ডিষ্ট্ৰিক্ট আছে। আৰু সেইটো আপোনালোকক মই এই চেনেলত এনালাইচিছ কৰি পেলাই আপোনালোকক জনাই দিম। আপোনালোকে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকৰ যিকোনো আপডেট আহিলে পাই যায় আৰু কোনকেইটা গ্ৰীণ জ'ন ৰেড জ'ন সম্পূৰ্ণ আপডেট আপোনালোকক দিব পাৰোঁ মই। গতিকে অধিনীসকলে আপোনালোকে মিছ নকৰিব, কাৰণ আপোনালোকৰ ওচৰত এটা লাষ্ট সোণালী সুযোগ বুলি ক'ব পাৰি। এইটোৰ পিছত কিন্তু আকৌ অলপ দেৰি হ'ব আকৌ ভেকেঞ্চিৰ কাৰণে, আকৌ পষ্ট ক্লিয়াৰ হওঁতে কিমান দিন লাগে কোনো ঠিক নাই। চাওক 2023 লাষ্টৰ ভেকেঞ্চি আজি 2025ত ক্লিয়াৰ হৈ আছে। গতিকে মানে বহুত এটা লং টাৰ্ম প্ৰচেছ, মানে ধৰি লওক প্ৰায় এবছৰমান কেণ্ডিডেটে অপেক্ষা কৰিছে। গতিকে ইমান অপেক্ষাৰ অন্তত এটা ফাইনেলি আপোনালোকক পষ্টটো পাব গৈ আছে। গতিকে ইয়াৰ ভিতৰত আপোনালোকে বহুতো কেণ্ডিডেট আছে যিসকলে বহুত মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে আৰু তেওঁলোকে বহুত কষ্ট কৰিছে এইটো ভেকেঞ্চি পাবৰ কাৰণে। আৰু আগন্তুক দিনক যাতে নতুন নতুন কেণ্ডিডেটসকলে আকৌ পায় তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে এটা মিছ নকৰিব, মই বাৰে বাৰে কৈছোঁ, এই ডিষ্ট্ৰিক্ট চিলেকশ্যনক লৈ পেলাই এই চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে মই আপডেটটো দিলে আপোনালোকে পাই যায়। ঠিক আছে। আৰু নতুনকৈ আপডেট আহে এলপিপি টিচাৰ ভেকেঞ্চি সম্পৰ্কে জনাই দিম। এতিয়া মেইন কথাটো হ'ল, বহুতো বন্ধুসকলে মোক সুধি আছে, দাদা এডিআৰই সম্পৰ্কে কিবা আপডেট আহিছে নেকি? এতিয়া এডিআৰই আপোনালোকৰ যোনটো এপইণ্টমেণ্ট দিনা, যোনটো 9 নৱেম্বৰ তাৰিখে, তাত এটা মিটিং হ'ব আৰু মিটিঙত ছাৰে 100% চিৰিটি দি ক'ব পাৰি যে তাত আপোনালোকৰ মিটিঙত ছাৰে ভাষণত 100% এডিআৰই 3.0 সম্পৰ্কে ভাষণ দিব। আৰু আপোনালোকে অপেক্ষা কৰক আৰু কেইদিনমান, আপোনালোকৰ কাৰণে 3.0 আহি আছে। গতিকে ৰেডি হৈ যাওক। আকৌ নতুন এলপিপি টিচাৰ ভেকেঞ্চিও আহি আছে, আছাম পুলিচ ভেকেঞ্চিও আহি আছে। গতিকে সুখবৰ এটা। গতিকে ৰেডি হৈ যাওক আৰু আপডেটবোৰ পাই থাকিবৰ কাৰণে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক, যাতে মই আপডেট অহাৰ লগে লগে আপোনালোকক দি দিব পাৰোঁ। ধন্যবাদ আৰু শুভেচ্ছা থাকিল যিসকলে এলপিপি টিচাৰ ভেকেঞ্চিৰ ফাইনেল মেৰিট লিষ্টত নাম আহি গৈছে আৰু এপইণ্টমেণ্ট 9 তাৰিখে পাব। বহুত এটা আমি লং জাৰ্ণি কৰিলোঁ। এতিয়া বহুত কেণ্ডিডেট আছে, তেওঁলোকে পাই গৈছে, আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হয়। হয়তো আজিৰ পৰা আপোনালোকক বিশেষ একো ডাঙৰকৈ মই নেদেখোঁ, কাৰণ ইমান দিন আপোনালোকে এটা লং জাৰ্ণি কৰিলে, আমাৰ ভিডিঅ'বোৰ ফ'ল' কৰিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনকো যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী আছে, তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰো মই হেল্প কৰিব পাৰোঁ। ইমানকৈ সামৰণি মাৰিছোঁ আৰু বহুত ভাল লাগিছে, কাৰণ কেণ্ডিডেটে বহুতে মানে চাকৰি পাইছে এইবাৰ এলপিপি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু নতুন পাবলগীয়া কেণ্ডিডেট আৰু আছে, আগন্তুক দিনতো পাই থাকিব। চিটেট আহি আছে, আপোনালোকে নিশ্চয় দিয়ক। সফলতা অৰ্জন কৰি তাৰে কামনা কৰি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই যিকোনো আপডেট আহিলে আপোনালোকক দি থাকিব পাৰোঁ। ধন্যবাদ।